কলাজল নৈত পৰি মৃত্যু হোৱা বাইহাটাৰ তিনি কিশোৰৰ বাসগৃহত শোকাকুল পৰিৱেশ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কিছু সময়ৰ পূৰ্বে তিনি ছাত্ৰৰ মৃতদেহ লৈ অনা হ'ল নিজ নিজ বাসগৃহলৈ। কালি বাইহাটা চাৰিআলি কলাজল নৈৰ পাৰত জন্মদিন পালন কৰিবলৈ গৈ সলিল সমাধি ঘটিছিল তিনি কিশোৰৰ। কালি কৰৰা গাঁৱৰ দীক্ষিত চৌধুৰী জন্মদিন পালনৰ বাবে চাৰি বন্ধুৰ সৈতে আহিছিল কলাজল নদীৰ পাৰলৈ। কিন্তু জন্মদিনৰ দিনাই কলাজল নদীত গা ধুবলৈ নমাৰ পিছতে নিখোজ হৈ পৰে ঋষভ ডেকা আৰু হৰদিছ কাশ্যপৰ লগতে দীক্ষিত চৌধুৰী। নিশাই নদীৰ পৰা উদ্ধাৰ কৰা হয় তিনি কিশোৰৰ মৃতদেহ। তিনি কিশোৰৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ তথা আত্মীয়স্বজন। জন্মদিন উদযাপনৰ বাবে নৈৰ পাৰলৈ গৈছিল তিনি বন্ধু। গা ধুবলৈ নামোতে সুতে উটুৱাই নিছিল তিনি কিশোৰক। কলাজল নৈত পৰি তিনি কিশোৰৰ সলিল সমাধি ঘটিছে। মৃতদেহ সৎকাৰৰ সময়ত শোকাকুল পৰিৱেশে আজিৰ দিনটোত বিৰাজ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ চঞ্জাই দিয়া হয় পৰিয়ালৰ লোকক। দৃশ্য দেখুৱাইছোঁ এনেধৰণে গাঁওবাসী একত্ৰিত হৈ এই তিনি কিশোৰৰ ইতিমধ্যে এই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। যিহেতু কলাজল নৈত তিনি কিশোৰৰ সলিল সমাধি ঘটিছিল, জন্মদিন উদযাপন কৰিবলৈ গৈছিল আৰু তেতিয়াই পানীত নামি গা ধুইছিল তিনি কিশোৰে। সেই মুহূৰ্ততে নৈৰ সুতে উটুৱাই নিছিল তিনি কিশোৰক। বহু সময় ধৰি উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল আৰু উদ্ধাৰকাৰী দলৰ চেষ্টাত অৱশেষত উদ্ধাৰ কৰা হয় তিনি কিশোৰৰ তিনি বন্ধুৰ মৃতদেহ। এতিয়া গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, জন্মদিন উদযাপন কৰিবলৈ গৈছিল তেতিয়াই এই শোকাবহ ঘটনাটো সংঘটিত। মাজগাঁও আমি এখন গাঁৱৰে আৰু যোৱাকালি আমাৰ যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল আৰু ভগৱানে যাতে কাৰো যাতে এনেকুৱা ঘটনা নঘটায় আৰু আমি গাৰ্জেনবিলাকো অলপ সচেতন হোৱাটো উচিত। কাৰণ কি বাৰ্থডেৰ উপলক্ষে যিটো ঘটনা ঘটিল, গতিকে এই ঘটনাটো যাতে আৰু কাৰোই আমি গাৰ্জেনখিনি যাতে অলপ সাৱধান হোৱাটো আমি বাঞ্ছা কৰোঁ ৰাইজে। গতিকে এনেকুৱা অপ্ৰীতিকৰ ঘটনাত এই যোৱাকালিৰ যিটো ঘটনা ঘটিল আমাৰ মাজত, এই ঘটনাটোৱে শোকৰ চাপ বেয়া কৰি পৰে আৰু এই ঘটনাটোৰ পৰা আমাৰ এই অঞ্চলবাসীৰ তিনিখন চিতা আজি আমাৰ এই অঞ্চলত আমাৰ কৰাত তিনিখন চিতা জ্বলিল। গতিকে এনেকুৱা দিন আৰু কেতিয়াও নাহক। আচলতে এওঁলোকৰে বন্ধু এজনৰ জন্মদিন উপলক্ষে এওঁলোকে নদীৰ পাৰত যায় মানে মনোৰঞ্জনৰ কাৰণে গৈছিলে। দুৰ্ভাগ্যবশতে হাতকালে কি কাৰণত কেনেকৈ কি ঘটনা ঘটিল আমি গম নাপাওঁ। ঘটনাটো যিয়ে নহওক বৰ দুখৰ দিন। এনেকৈ আমাৰ এই ওচৰতে আচলতে এনেকুৱা কথা ক'বই বেয়া লাগে, গাৰ নোম শিয়ৰি উঠি আছে। কাৰণ এনেকুৱা দুখ লগা ঘটনা, তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে। ইয়াত পৰা দুখৰ কথা কি হ'ব পাৰে? এনেকুৱা মৰ্মান্তিক ঘটনা কোনো আশা নকৰে। ভৱিষ্যতেও যেন আমাৰ এনেকুৱা চিষ্টেম নাহক, এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক'তো নাযাওক, ঘৰতে কিবা জন্মদিন পাতি থাকক, এনেকুৱা হ'ব নালাগে। আচলতে দুখ লাগিছে। কাৰণ এই যিজন ল'ৰা ঢুকাইছে দেউতাকটো মোৰ বেষ্ট পাৰ্টনাৰ, ছোৱালী যিজনী বিয়া কৰাইছে সেই ল'ৰাটো মানে ছোৱালীজনীৰ দাদাকো মোৰ একদম বেষ্ট পাৰ্টনাৰ আছিল। গতিকে কি ক'ম আৰু, এইখিনিয়ে ক'ব লাগে। দুখ লাগিছে। ডেড বডি আহি পাইছে, তিনিওটাই আহি পাইছে। গতিকে যিয়ে নহওক তিনিজনৰ আত্মাই স্বৰ্গত চিৰশান্তি লাভ কৰক, এইখিনিয়ে ক'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।